নমস্কাৰ বন্ধুসকল, আমি পুনৰ আকৌ পাৰ্ট অফ স্পীচৰ আন এটা অংশলৈ আহিছো যে এইবিলাক যে আমি জানিব লাগিব। এইবিলাক জনাৰ মূলত কাৰণটো হৈছে কি হয়, আমি যি জব অৰিয়েণ্টেড যিবিলাক এক্সাম হয় সেই এক্সাম বিলাকত এনেকুৱা কথাবিলাক আহে, সেইকাৰণে আমি জনাটো দৰকাৰ। এতিয়া বিশেষকে আমাৰ যিসকল 5, 6, 7ত পঢ়ি আছে যিসকল ছাত্ৰ ছাত্ৰী, সেইসকলৰ এইটোখিনি জনাটো দৰকাৰ। আৰু আজিকালি HSLC এক্সামিনেশ্যনতো আচলতে এই ধৰণৰ কথাবিলাক কিছু পৰিমাণে আহে। এতিয়া আমি আজি আলোচনা কৰিম আপোনালোকৰ যে এক্সেক্টিভ মানে হৈছে এন এক্সেক্টিভ মে ডেছক্ৰাইব, আইডেন্টিফাই, কোৱান্টিফাইজ অফ নাউন অৰ প্ৰনাউন। অৰ্থাৎ নাউনক বা প্ৰনাউনক কি কৰে, এক্সেক্টিভে কোৱান্টিফাই কৰে, ডেছক্ৰাইব কৰে আৰু লগতে আইডেন্টিফাই কৰে। গতিকে আমি মানে বিশেষ্য পদৰ বা সৰ্বনাম পদৰ দুখ গুণ আদি বুজায়। এতিয়া আমি যদি এক্সেক্টিভৰ কথা চাবলৈ যাওঁ, ইয়াক আমি যদি ক্লাছিফিকেশ্যন কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমি বিশেষকে এক্সেক্টিভৰ যি ক্লাছিফিকেশ্যন আমি 6 প্ৰকাৰৰ পাওঁ। প্ৰথমটো হৈছে এক্সেক্টিভ অফ কোৱালিটি, অৰ্থাৎ এক্সেক্টিভ অফ কোৱালিটি। এইটো হৈছে ইয়াৰ আমি যদি উদাহৰণ চাবলৈ যাওঁ যে বিশেষকে হোৱাইট, ব্লেক, আগলি, ব্ৰাইট এইবিলাক যে প্ৰনাউনক বোলে দিছ ইজ এ হোৱাইট পেন। এই যে হোৱাইটটো হৈছে পেনটোৰ মানে কোৱালিটি বুজাইছে। ইয়াতে আমি এটা যদি উদাহৰণ দিবলৈ যাওঁ যে এনেধৰণৰ, বা চি ইজ এন আগলি ওমেন, এনেধৰণৰ ক'ব পাৰি। ইয়াৰ পিছতে আমি যদি এক্সেক্টিভ অফ কোৱান্টিটিৰ কথা ক'বলৈ যাওঁ, বিশেষকে ই মানে কি কৰে, নাউনৰ পৰিমাণ বুজায়। সম, অল, মেনি, এনাফ, এটচেট্ৰা এইবিলাক হৈছে যে এক্সেক্টিভ অফ কোৱান্টিটি। এতিয়া যে দা পুল হেজ এনাফ ৱাটাৰ, যে পুখুৰীটোত যথেষ্ট পৰিমাণৰ পানী আছে, সেই তেনেকুৱা ধৰণৰ হ'ব। এতিয়া এক্সেক্টিভ অফ নাম্বাৰ, আমি এক্সেক্টিভ অফ নাম্বাৰৰ কথা ক'বলৈ যাওঁতে বিশেষকে ফিউ, সেভাৰেল, টু, সেকেণ্ড, ফিফথ, এভৰি, ইজ, এভৰি, এই ধৰণৰ যিবিলাক আমি পাওঁ সেইবিলাক আচলতে এক্সেক্টিভ অফ নাম্বাৰ। আচলতে আমাৰ ইজ বয় থাৰ্ড ফ্লোৰ, আৱাৰ ক্লাছৰুম ইজ দ্য থাৰ্ড ফ্লোৰ। এই যে থাৰ্ড, ফাৰ্ষ্ট, ছেকেণ্ড এইবিলাক হৈছে এক্সেক্টিভ অফ নাম্বাৰ। ইয়াৰ পিছত আমাৰ আহি গ'ল ডেমনষ্ট্ৰেটিভ এক্সেক্টিভ বিলাক হৈছে, তাৰ উদাহৰণ হৈছে ডেট, দিছ, দোজ। বিশেষকে ডেট মেন। আপোনালোকে চাব দেই, প্ৰনাউন আৰু মানে এক্সেক্টিভৰ মাজত এটা পাৰ্থক্য আছে। আপোনালোকে দুইটা ভিডিঅ' চালে নিশ্চয় গম পাব। এতিয়া মাই পেন, দিছ ইজ মাই পেন, আৰু দিছ মেন ইজ এন আৰ্টিষ্ট, দিছ ইজ মাই পেন, দিছ মেন ইজ এন আৰ্টিষ্ট। গতিকে এই দিছ দুটাৰ মাজত পাৰ্থক্য পাইছেনে বাৰু আপোনালোকে? যে দিছ মেন অৰ্থাৎ মেনটোৰ আগত বহা দিছটো হৈছে আপোনাৰ এক্সেক্টিভ, কিন্তু দিছ ইজ মাই পেন, এই দিছটোৰ পিছতে কিন্তু এটা নাউন বা প্ৰনাউন নাই। গতিকে পাৰ্থক্যটো সেইটো আপোনালোকে চাই ল'ব দেই। এতিয়া তাৰপিছতে আহি গ'ল আমাৰ পছেছিভ এক্সেক্টিভ, বিশেষকে হাৰ, হিজ, ইট, মাই, আৱাৰ, ডিয়াৰ, ইয়ৰ, এটচেট্ৰা এইবিলাক হৈছে পছেছিভ এক্সেক্টিভ। যে দিজ আৰ কি হ'ব এতিয়া, যে দিজ আৰ মাই পেইনছ, এই মাই পেনটো মাই পেনটো, এতিয়া মাইটো হৈছে পেনৰ আগত যে মাইটো বহিছে, সেই মাইটো হৈছে আপোনাৰ এক্সেক্টিভ। কাৰণ সদায় প্ৰনাউন বিলাক এক্সেক্টিভ বিলাক সদায় প্ৰনাউন বা নাউনৰ আগত বহে, সেইটো আপোনালোকে চাব। কিন্তু প্ৰনাউন সমূহ নিজাববীয়াকে থাকিব, তাৰ পিছত আকৌ আমাৰ কোনো ধৰণৰ নাউন বা প্ৰনাউন নাথাকে, সেইটোৱে পাৰ্থক্য। এতিয়া নেক্সট আহি গ'ল আপোনাৰ ইন্টাৰগেটিভ এক্সেক্টিভ, যে হুজ, হোৱাটছ, এনেকে ধৰণৰ যিবিলাক আছে সেইবিলাক। হুইজ পেন, এতিয়া হোৱাট ৰিজনটোৰ আগত হোৱাটটো যে বহিছে, গতিকে সেই হোৱাটটো, আৰু হুইজ পেনটোৰ আগত যে হুইজটো বহিছে, গতিকে সেই হুইজ পেন ডু ইউ ৱান্ট, এইটো প্ৰশ্নবোধক বাক্য।
কিন্তু হুইচটো পিছত পেনটো আছে যে where do you live হা where do you live সেইটো আকৌ আপোনাৰ ইন্টাৰোগেটিভ pronoun কিন্তু which পেনটো আগত যে হুইচটো বহিছে সেইকাৰণে আমাৰ সেইটো কি হ'ল যে সেইটো আপোনাৰ ইন্টাৰোগেটিভ এডজেক্টিভ গতিকে আপোনালোকে চাই লওক তেনে ধৰণৰ কিছুমান মানে পাৰ্থক্য আছে এডজেক্টিভ আৰু প্ৰনাউনৰ মাজত কিছু পাৰ্থক্য আছে আপোনালোকে চাই ল'ব পাৰিব ধন্যবাদ